अब इस्तीफा क्यों देंगे? जब कार्रवाई नहीं होती तब ना, उनके संज्ञान में था, हो सकता है। কি খবৰ মোৰ প্ৰিয় বন্ধু আৰু বান্ধৱীসকল, মানে সেই বন্ধুৰ বান্ধৱীসকল, গতিকে এইকেইদিন অকণমান খেলি মেলি হৈ থকাৰ কাৰণে ভিডিঅ' দিয়াত অকণমান মোৰো মানে খেলি মেলি হৈ আছে আৰু গতিকে আহক আজিৰ পৰা পৰাপক্ষত মই ট্ৰাই কৰিম যে ৰেগুলাৰ ভিডিঅ' দিয়া। আজিৰ ভিডিঅ'টো অলপমান অল্ড ষ্টাইলৰ, আমি আগতে যেনেকৈ মানে ৰোষ্ট ভিডিঅ' বনাইছিলোঁ, আজি ঠিক তেনেকুৱা ষ্টাইলত নতুনকৈ ভিডিঅ' বনাবলৈ অকণমান আগবাঢ়ি আহিছোঁ। গতিকে আহক অকণমান মৰম চেনেহ দি পিনে মোক অকণ আগুৱাই লৈ যাব বুলি আশা ৰাখিলোঁ। গতিকে আও হৰি আওৰা ভিডিঅ'টো বলো কাম। মই ভিডিঅ'টো আৰম্ভণিতে কৈ দিওঁ দেই, মই কোনো ধৰণৰ পাৰ্টিৰ পৰা চান্দালেও ধান্দা কৰা নাই কিন্তু দেই। কোনো যাতে কমেণ্ট বক্সত আহি পিনে নকয় তই বোলে বিজেপিৰ পৰা পইচা লৈছ, তই বোলে অমুক পৰা পইচা লৈছ। না, চেণ্ডেলো চৰ দিম কিন্তু কৈ দিছোঁ, মই কাৰোবাৰ পইচা খোৱা নাই। দিলে বেয়া নাপাওঁ অৱশ্যে, মই বেংকত যদি কোনোবাই দিম বুলি কমেণ্ট মই বেংকৰ নাম্বাৰটো পঠিয়াম। চ' আপুনি জীৱনত কনফিডেন্স বোলা বস্তুটো কিমান দেখিছে বা আপোনাৰ কিমান আছে? অলপ কনফিডেন্স, অলপ বেছি কনফিডেন্স, অভাৰ কনফিডেন্স, অভাৰ কনফিডেন্স, তাৰপিছত আহে এওঁ। अब इस्तीफा क्यों देंगे? जब कार्रवाई नहीं होती तब ना, उनके संज्ञान में था, हो सकता है ये विरोधी लोग ही कुछ लोग इस तरह से साजिश रचे हों। आज राजद के ही लोग तो पकड़े जा रहे हैं कुछ लोग। मतलब बुढ़े की कॉन्फिडेंस देख रहे हो? मतलब ऐसा लग रहा है ये भाई साहब ने कम से कम 3-4 पुस्ते तो देख लिए हैं। मतलब उम्र के हिसाब से 3-4 पुस्ते तो देख ही लिए। कितने नाती पोते देखे उसका कोई अता पता है नहीं। वो नाती पोते अगर नींद देखे, अगर ऐसा हरकत करता हुआ देखे ना, माँ कसम बोल रहा हूँ, वो घर पे जाएगा तो उसी पुता उसी के सीने पे एक थप्पड़। मतलब मैं सिंपल ये कहना चाहता हूँ, अगर उसका कोई नाती पोता अगर दादाजी मतलब ऐसा कोई अगर नीट एग्जाम दिया, फिर उसके साथ अगर ये वाला मतलब बकचोदी हुआ, ये वाला प्रैंक हुआ, उसका पेपर लीक हो गया, फलाना, अगर लड़का अच्छा हो या फिर कोई भी हो, जेंडर के वजह नहीं जानता हुआ, अगर अच्छा हुआ तो बहन की कसम खा के बोल रहा है, वो घर पे जाएगा तो वही उसका नाती ही उसको सीने पे लात मार के घर से भगा देगा। भाग भोसड़ी के। कॉन्फिडेंस लेवल देख रहे हो? कुछ भी हो जाए, रिजाइन नहीं देंगे इसकी माँ का भोसड़ी। ये तो आपका हमारा बाप का संपत्ति है, ये मेरे बाप का पूर्व पुरुष का मेरा संपत्ति है। 1947 से मेरे लिए ही तो बना है वो एजुकेशन मिनिस्टर का शेयर। नीक वाले तो जाए माँ चुदाने। चलो यार वो तो ठीक है, लेकिन घर की मुर्गी दाल बराबर, तो उसको समझ रहे हो ना? ঠিক আছে ভাই, তেখেত বাহিৰৰ মানুহ কি কম আৰু, বাহিৰৰ মানুহৰ মাথাত অকণমান সেইটোৱে কনফিডেন্স লেভেল অলপ বেছি। কিন্তু আমাৰ অসমৰ এগৰাকী একদম আটাইতকৈ যদি কোনোবা যদি কনফিডেন্সৰ লেভেলৰ যদি কোনোবা যদি গুৰি ধৰোঁতে আৰু ওপৰৰ ফালে ধৰোঁতে যদি কোনোবা আছে নহয়, এখেতে। কি গাড়ী কিনা মানে? চৰকাৰী গাড়ী হ'ল কিনাটো কোনো চিন্তা কৰা নাই, কিবা তেনেকুৱা আছে নেকি? মই নাজানো বাবা। কিবা কনভয়টোতো মোৰ আগৰ পৰাই কম, মোৰতো আগৰ মুখ্যমন্ত্ৰীবিলাকৰ লগত 22খন 25খন, মইতো 6খন 7খন লৈ প্ৰধানমন্ত্ৰীয়ে কোৱাৰ আগৰ পৰাই মই কমত আছোঁ। মাতলাভ এইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেল কমকৈ খৰচ কৰিব বুলি কৈ পগলা হৈ পিনে ৰাস্তাই কনভয় চলাই 20-30খন নেলেলৈ ঘূৰি ফুৰিছে। আৰু এইফালে হিমন্ত বিশ্ব শৰ্মাই এনেকৈ কয় যে তেখেতৰ কনভয় হেনো বোলে 6খন গাড়ী থাকে। তে এই কনভয়টো কাৰ বাৰু? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মতলব এষাৰ কথা আছে নহয়, লজিকৰ তেল নোহোৱাকৈ যে কঠি মাৰা বুলি কথা এষাৰ আছে নহয়। এইটো অকল চাউথ ইণ্ডিয়ান বা অকল মুভি জগততে নহয়, আমাৰ নেতাকেইটাও বৰ ধুনীয়াকৈ কৰিব পাৰে। এফালে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈ আছে যে পেট্ৰল কম কৰকে ইউজ কৰো, দেশ আমি সংকট মে হে। তো সেই কথাটো ক'বৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 40খন গাড়ী লৈ পিনে গৈ পিনে কথাটো কৈছে। মতলব what and logic. এনেকৈ যদি দুটা মানে আহি পিনে তেওঁলোকক যদি কল আউট কৰে, তহঁতে সেইটো ভুল কৰি আছো, এইটো এনেকে নহয় এনেকে, ইমান সোপা গাড়ী চলোৱাতকৈ কমচে কম তহঁতে পেট্ৰল কমকৈ ইউজ কৰিবিছো, কমচে কম তহঁতে 5-6খন ইভি মান এড কৰি লওঁ, তেতিয়াহে মানুহেও সজাগ হ'ব না। হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী ডাঙৰীয়া যদি ইভি লৈ পিনে ঘূৰিব পাৰিছে, তেনেহ'লে আমি কিয় নোৱাৰোঁ? এগৰাকী লিডাৰ হিচাপে প্ৰথম বস্তু আপুনি দিয়াটো জৰুৰী, কিন্তু না। आपको सिर्फ ज्ञान चोदना आता है, ज्ञान पेलना आता है। এনেকৈ যদি কোনোবাই কল আউট কৰে, তেনেহ'লে তাৰ অৱস্থা কি কৰে গম পায়নে? আন্দোলন ধৰি লওক।
আস্তে ধৰিছো What a democracy. What a democracy. मतलब মই এই নজানো এই ল'ৰাজনে কি কৰিছিল ছ'চিয়েল মিডিয়াত হিমন্ত বিশ্ব শৰ্মা বা প্ৰধানমন্ত্ৰী ডাঙৰীয়া হিচাপে বিৰুদ্ধে কি মন্তব্য দিছিলে কি পোষ্ট কৰিছিল নাজানো বাট ষ্টিল এনেকৈ গৰু পিটন দিয়ে নেকি বাৰু মই কেলা ভিডিঅ' বনাবলৈ ভয় লগাইছে আজিকালি মোৰ লগতে কেতিয়াবা কিবা এনেকুৱা উল্টা চিধা হৈ যায় বুলি মতলব ডেমক্ৰেসি বোলা বস্তু কো ডেমক্ৰেসি what the fuck is this democracy where is going democracy democracy কিধাৰ গয় ডেমক্ৰেসি ক'ত গ'ল যদি এগৰাকী মুখ্যমন্ত্ৰী এগৰাকী প্ৰধানমন্ত্ৰীক যদি তেওঁলোক ক্ৰিটিসাইজ কৰিব না তেওঁলোকৰ বিৰুদ্ধে যদি ক'ব নোৱাৰে সামাজিক মাধ্যমত য'তেই নহওক ক'ব নোৱাৰে যদি তো ডেমক্ৰেসি বোলা শব্দটো একচুয়ালি আছে নে we are genuinely living in a democratic country hello yaar অকমান ইফাল কিপাল হৈ গ'ল এতিয়া অকমান আকৌ কমেডি ভিডিঅ খমাও মানে সেইদিনা কি বুলি কয় আমাৰ CGP যে নতুন কয় এটা পাৰ্টি আমাৰ পাৰ্টি যে ওলাইছে নহয় সেই কথাটো আমাৰ ইউথ আইকন অসমৰ এগৰাকী ইউথ আইকন বুলি কোনোবাই জানে মই হলে নাজানো ইউথ আইকন নে কি ইউথ আইকন গতিকে তেওঁক সুধিলে যে CJP কি তেখেতৰ উত্তৰ চাব কিবা কোকৰোচ কিবা ওলাই থাকে যে ভাল কি হয় একচুয়ালি মানে সরকার বিৰোধী बैठे मतलब शानदार असह्य विभूति पूर्ण मतलब भाई तो ই হৈছে ইউথ আইকন ই হৈছে অসমৰ উঠি অহা নৱ প্ৰজন্মৰ ই সিরিয়াসলি মোৰটো এই ৰিপৰ্টাৰক গালি দিবলৈ মন গৈছে তই কোন গৰুক প্ৰশ্ন সুধিবলৈ যায় প্ৰশ্ন কাক সুধিব লাগে গম পানে প্ৰশ্ন সুধিব লাগে এইগৰাকী বাইদেউ সিৰিয়াসলি গেছটো বচাব লাগিলে কিছুমান নিয়ম নীতি গেছটো চলোৱা জানি ল'ব লাগে যে মই গেছটো গৃহিণী গেছটো জ্বলাইছোঁ ভাত বনাইছোঁ সেইফালে উতলি পৰি আছে যদি গেছৰ কমাই থৈ গুচি যাওঁ ঢাকনখন মাৰি সোনকালেও সিজিত গেছটো অলপ বাচিল আমাৰ কেতিয়াবা এনেকুৱা হয় দালিখনতো চব একেলগে দি আজি বোলে বইল কৰি অহা সেইটো এটা বেলেগ টেষ্ট হয় নে নহয় मतलब বাইদেউৰ প্ৰশ্নৰ উত্তৰ দিছে मतलब প্ৰতি উত্তৰ দিছে মানে তেখেতে উত্তৰ দিয়া তেখেতে সমাধান দিছে मतलब আপোনাৰ ঘৰত যদি গেছ কম হৈছে তেনেহলে গেছটো আপুনি যদি ইতে 3 মাস চলাইছিলে সাধাৰণতে তেনেহলে খানা পানী বনোৱা এইবিলাক কমাই পিনে আপুনি আৰু এবছৰ চলাব লাগিব ঠিক সেইটো যদি আপুনি যদি এটা সিম্পল যদি লজিক লগাই চাবলৈ যায় তেনেহলে বাইচান যদি আপোনাৰ হাগনি বেমাৰ হয় তেনেহলে আপুনি সেইটো লজিকেলি নিগেটিভলি নলব উল্টা আপুনি ক'ব যে মই যদি বাৰে হাগি থাকো তেনেহলে মই বাৰে ভাত খাম অৰ্থাৎ মই শকত হ'ব পাৰিম মই হেলদি হ'ব পাৰিম আৰে সেইটো কিন্তু ডাজ নট মেটাৰ যে আপুনি খোৱা লগে লগে পটিয়েদি ওলাই যাব so that is it today for guys ভিডিওটো আজি ইয়াতে আছিলে এটা সামৰণি মাৰিছো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি যাবলৈ একদম নপাহৰিব আৰু ইয়ালৈকে চোৱাৰ কাৰণে আপোনালোকক